এনেকুৱা নহয় যোৰহাটত ইমান জানা শুনা শিক্ষিত মানুহ আছে যোৰহাটৰ মানুহে নাজানে নেকি যে ফুলা ডেড বডি এটা ফুলা পাৰ্থিৱ শৰীৰ এটা পেট ফুলা মুখ ফুলা আপোনালোকে নিজে দেখিছে কলা পৰি যোৱা এইটো এনেকৈ কথা নেকি যে 1 ঘণ্টাৰ কাৰণে যোৰহাটত লৈ আহক সেই যোৰহাটত গৈ পোৱাৰ পিছত যে তাত 1 ঘণ্টাই থাকিব তাৰ গেৰেণ্টি কোনে ল'ব আৰু যোৰহাটত যোৱাৰ পিছত 6 ঘণ্টা হ'ব পাৰে 7 ঘণ্টা হ'ব পাৰে এদিন হ'ব পাৰে ডিপেণ্ডছ অন দ্য ক্ৰাউড সেই মানুহকেইজনে সিদ্ধান্ত ল'ব নেকি যে 1 ঘণ্টাতে আমি ঘূৰাই পঠাই দিম যোৰহাট যাবৰ কাৰণেতো যোৰহাটেদি যাব লাগিব নগাঁৱেদি যাব লাগিব মৰিগাঁৱেদি যাব লাগিব কি 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 ভাবি আছে লগতকৈ 26ত ভোট নিদিওঁ হাৰি তেনেকুৱা ভোট নালাগেও ন যি মানুহে জুবিনৰ পাৰ্থিৱ শৰীৰটোত এনেকুৱা অৱস্থা জানিও এনেকুৱা মেডনেছ ফেননেছ ইজ ডিফাৰেণ্ট থিং তেনেকুৱা ভোটটো আপোনাক সেনেকুৱা ভোট ল'লে আপুনি কি কৰিব কিন্তু যোৰহাটৰ পজিটিভ মানুহখিনিয়ে লগে লগে কৈছে ভাই গৰিমাই যদি নিবিচাৰে মুখ্যমন্ত্ৰীয়ে কি কৰিব পাৰে যোৰহাটত সংস্কৃতিবান মানুহ আছে শিক্ষিত মানুহ আছে এই মানুহখিনিয়ে যোৰহাটক ৰিপ্ৰেজেণ্ট নকৰে